চৰকাৰে যি দীৰ্ঘদিনৰ পৰা কোচ ৰাজবংশী জাতিৰ লগত প্ৰতাৰণা প্ৰবঞ্চনা কৰি আছে তাৰ প্ৰতিবাদ স্বৰূপে আমি কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থা ক্ৰাঞ্চুৰ কেন্দ্ৰীয় সমিতিয়ে আজিৰে পৰা 28 আগষ্টলৈকে 72 ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই 3 দিনৰ ভিতৰত যদিহে আমাৰ প্ৰধান 3টা দাবী আছে। প্ৰথম দাবীটো হৈছে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ চৰকাৰখনে প্ৰদান কৰিব লাগিব আৰু দ্বিতীয়তে যি KSCৰ ইলেকশ্যন সেয়া জানুৱাৰী মাহৰ 2027 চনৰ জানুৱাৰী মাহৰ ভিতৰত তেওঁলোকে অনুষ্ঠিত কৰিব লাগিব আৰু তৃতীয়টো দাবী হৈছে যি আমাৰ ঐতিহাসিক ৰাজ্য পৃথক কামতাপুৰ তাৰ এক ৰাজনৈতিক সমাধান সূত্ৰ চৰকাৰখনে এই যে 3 দিনীয়া যি আমাৰ অনশন কাৰ্যসূচী আছে এই 3 দিনৰ ভিতৰত চৰকাৰখনে এক লিখিত সমাধান সূত্ৰ কোচ ৰাজবংশী জনগণৰ ওচৰত আৰু ক্ৰাঞ্চুৰ ওচৰত তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব। যদি এই চৰকাৰখনে 3 দিনৰ ভিতৰত যদি প্ৰতিশ্ৰুতি প্ৰদান নকৰে তেন্তে আমি 28 তাৰিখৰ পৰা কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থা ক্ৰাঞ্চুৱে অনিৰ্দিষ্ট কালৰ কাৰণে আমি অনশনত বহিবলৈ বাধ্য হ'ম। আমি কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাই আজি নিজৰ জীৱন দি হ'লেও কোচ ৰাজবংশী জাতিৰ হকে আমি যুঁজিবলৈ আগবাঢ়ি আহিছোঁ। কোচ ৰাজবংশী জাতিৰ জনজাতিকৰণৰ কাৰণে আগবাঢ়ি আহিছোঁ আৰু প্ৰতি স্তৰৰ কোচ ৰাজবংশী ৰাইজক মই আহ্বান জনাব কৈছোঁ যে আহক সকলোৱে আমি একত্ৰিত হৈ একেলগে কোচ ৰাজবংশী জাতিৰ উদ্ধাৰৰ কাৰণে কোচ ৰাজবংশী জাতিৰ যি দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ আৰু পৃথক কামতাপুৰৰ হকে সকলোৱে একত্ৰিত হৈ মাৰ বান্ধি এই চৰকাৰখনৰ বিৰুদ্ধে আমি ওলাই আহোঁ। আচলতে আমি দেখিব পাইছোঁ যে চৰকাৰখনে আমাক যি ধৰণে প্ৰতাৰণা কৰিছে আৰু এই কোচ ৰাজবংশী জনগোষ্ঠীটো যি ধৰণে প্ৰতাৰণাৰ বলি হৈছে আমি ধিক্কাৰ জনাইছোঁ এই চৰকাৰখনক। গতিকে আমি নিজৰ প্ৰাণ আহুতি দিবলগীয়া হৈছে। এতিয়া আমি হাংগাৰ ষ্ট্ৰাইকত বহিছোঁ, 72 ঘণ্টীয়া এই অনশন কাৰ্যসূচী হাতত লৈছোঁ। যদি 72 ঘণ্টাৰ ভিতৰত আমাৰ দাবীসমূহ প্ৰতিশ্ৰুতি দিব নোৱাৰে লিখিত আকাৰত চৰকাৰখনে, আমি আগন্তুক দিনত আৰু অনিৰ্দিষ্ট কাললৈ আমি এনেকৈ অনাহাৰে থাকিবলৈ বাধ্য হ'ম।